নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিঙৰ কোশ্চিনৰ বিষয়ে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোশ্চিন হ'ল, তো চাওক ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো এইটো কোশ্চিন বহুতো ইম্পৰ্টেণ্ট কোশ্চিন হয় আৰু বহুত বাৰ এক্সামত ৰিপিট হোৱা কোশ্চিন হয়। তো আগলৈ এনেধৰণৰ কোশ্চিন এক্সামত আহিলে কেনেকৈ উলিয়াব চাওক। ইয়াতে প্ৰথমে চিৰ পৰা ইয়াতে জি হৈ আছে আৰু ইয়াতে এমৰ পৰা ইয়াতে আৰ হৈ আছে আৰু ইয়াতে ডিৰ পৰা ইয়াতে জে যেনেকৈ হৈ আছে সেইদৰে ইয়াতে অ দিয়া আছে আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে। ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক এনেধৰণৰ কোশ্চিন এক্সামত আহিলে কেনেকৈ উলিয়াব। তো চাওক প্ৰথমে কি কৰিব, এই চিৰ পৰা ইয়াতে জিটো কেনেকৈ হৈ আছে সেইটো আগতে উলিয়াব। তো চাওক ইয়াতে চিৰ পৰা ইয়াতে জি হ'বলৈ হ'লে মাজতে কেইটা আখৰ বাদ দি পিনি ইয়াতে জিটো হৈ আছে ডি ই এফ, তাৰপিছত আহি আছে জি। তো চাওক ইয়াতে মাজতে ডি আৰু ই এফ আখৰটো বাদ দি পিনি ইয়াতে জিটো হৈ আছে। তো সেইদৰে চাওক ইয়াতে এম দিয়া আছে আৰু ইয়াতে আৰ দিয়া আছে। তো ইয়াতে চাওক ইয়াতে এমৰ পৰা ইয়াতে আৰ হ'বলৈ হ'লে মাজতে কেইটা আখৰ বাদ দিছে ইয়াতে এন অ' পি কিউ, তাৰপিছত আহি আছে আৰ। তো চাওক ইয়াতে মাজতে চাৰিটা আখৰ বাদ দিছে। তো ইয়াতে তিনিটা আখৰ বাদ দিছিল আৰু ইয়াতে চাৰিটা আখৰ বাদ দি পিনি ইয়াতে আৰটো হৈ আছে। তো তাৰপিছত চাওক ইয়াতে দিয়া আছে ডি আৰু ইয়াতে দিয়া আছে জে। তো চাওক ইয়াতে মাজতে কেইটা আখৰ বাদ দিছে ইয়াতে ই এফ জি এইচ আই, তাৰপিছত আহি আছে জে। তো চাওক ইয়াতে কেইটা আখৰ বাদ দিছে তেনেহ'লে ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা। তো চাওক ইয়াতে বাদ দিছে তিনিটা আখৰ আৰু ইয়াতে বাদ দিছে চাৰিটা আখৰ আৰু ইয়াতে আছে পাঁচটা আখৰ বাদ দি পিনি ইয়াতে জেটো হৈ আছে ডিৰ পৰা আৰু ইয়াতে চাওক তেনেহ'লে কি হ'ব অ'ৰ পৰা ইয়াতে কেইটা আখৰ বাদ যাব মাজতে। তো চাওক ইতিমধ্যে যিহেতু আমি গম পাই গ'লোঁ ইয়াতে তিনিটা বাদ যাই আছে আৰু ইয়াতে চাৰিটা বাদ যাই আছে আৰু ইয়াতে পাঁচটা বাদ যাই আছে, তেন্তে ইয়াতে কেইটা হ'ব ছয়টা আখৰ মাজতে বাদ যাব। তো চাওক ইয়াতে অ'ৰ পৰা যদি মাজতে ছয়টা আখৰ বাদ দিয়া হয় তেনেহ'লে কি আখৰটো আহি আছে অ', অ'ৰ পিছত কি আহিছে পি কিউ আৰ এছ টি ইউ, তাৰপিছত আহি আছে বি। তো চাওক ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আখৰ বাদ যোৱাৰ পিছত কি আখৰটো আহি আছে বি আখৰটো আহি আছে। তো চাওক ইয়াতে কোশ্চিন মাৰ্কৰ ঠাইত তেনেহ'লে কি হ'ব বি আখৰটো হ'ব। তো চাওক ইয়াতে বি কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ এ দিয়া আছে। তো অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তো এক্সামত এনেধৰণৰ কোশ্চিন এক্সামত আহিলে এইদৰে সমাধান কৰি ওলোৱাব পাৰে। তো তাৰপিছত নেক্সটটো চাওক, নেক্সটটো হ'ল তলৰ কোনটো শব্দ অভিধানত শেষতে পোৱা যাব। তো তাৰমানে কোশ্চিনটোত কি কৈছে, এই চাৰিটা শব্দৰ ভিতৰত কোনটো শব্দ ডিক্সনাৰীত শেষতে পোৱা যাব সেইটো উলিয়াব লাগে। তো কেনেকৈ উলিয়াব, তো চাওক ডিক্সনাৰীত শব্দবোৰ যিহেতু আলফাবেটবিলাক চিৰিয়েলি দিয়া থাকে, তাৰমানে কেনেকুৱা চিৰিয়েলি প্ৰথমে এ আখৰৰ শব্দ যিবোৰ সেইবোৰ আহিব, তাৰপিছত বি আখৰৰ শব্দ যিবোৰ সেইবোৰ আহিব, তাৰপিছত চি আখৰৰ শব্দ, এনেকৈ তাৰমানে চিৰিয়েলি আলফাবেটবিলাক আহি থাকে ডিক্সনাৰীত। তো চাওক ইয়াতে প্ৰথমে গোটেইখিনিত ই দিয়া আছে। তো প্ৰথমেতো গোটেইখিনিত ইটো প্ৰথমে আহিব, তাৰপিছত চাওক ইয়াতে দিয়া আছে এ আৰু ইয়াতে দিয়া আছে আই আৰু ইয়াতে দিয়া আছে এ আৰু ইয়াতে দিয়া আছে ইউ। তো চাওক এই চাৰিটাৰ মাজত কোনটো শব্দ তেনেহ'লে ডিক্সনাৰীত আগত আহিব, এই আখৰটো আগত আহিব। তাৰপিছত কি আহিব, ইয়াতে দিয়া আছে আই আৰু ইয়াতে দিয়া আছে ইউ, তেন্তে এই দুইটাৰ মাজত কোনটো ডিক্সনাৰীত আগত আহিব, আইটো আগত আহিব। তো তাৰপিছত আহিব কি ইউ। তো চাওক ইয়াতে যিহেতু আমাক সুধিছে শেষত কোনটো আহিব, তো শেষত কি আহি আছে ইউ আহি আছে। তো এইটো শব্দ শেষতে ডিক্সনাৰীত আহিব। তো আমাক ওলোৱাব দিছে শেষত কোনটো আহিব, তো এইটো ভি নম্বৰটো ৰাইট হৈ যাব, এইটো শেষত আহিব ডিক্সনাৰীত। তো নিশ্চয় কোশ্চিনটো
ভালকৈ বুজি পালে। তো তাৰ পিছত নেক্সটটো চাওক। নেক্সটটো হ'ল গুৱাহাটী শব্দটোৰ আখৰৰে তলৰ কোনটো শব্দ গঠন কৰিব পাৰি। তো চাওক ইয়াতে কোশ্চিনটোত তাৰমানে কি কৈছে, এই গুৱাহাটী শব্দটোৰ আখৰৰে এই চাৰিটা শব্দৰ ভিতৰত কোনটো শব্দ আমি গঠন কৰিব পাৰি সেইটো উলিয়াব দিছে। তো কেতিয়াবা থাকে যে নোৱাৰি বুলি, তো ইয়াতে যেটো পাৰি বুলি কৈছে, তো ইয়াতে চাওক কোনটো আমি পাৰো সেইটো আমি উলিয়াম। তো চাওক কেনেকৈ উলিয়াব। প্ৰথমে চাওক ইয়াতে জি দিয়া আছে, ইয়াতেও জি দিয়া আছে, আৰু ইয়াতে ইউ আছে, আৰু ইয়াতেও ইউ আছে, টি আছে, আই আছে, আৰু ডব্লিউ আছে। ইয়াতে চাওক ডব্লিউ আছে, আৰু ইয়াতে এম আছে। তো ইয়াতে এম দিয়া নাই গুৱাহাটীৰ মাজত, তো এইটো আমি নোৱাৰো, শব্দটো গঠন কৰিব নোৱাৰো। এইটো চাওক প্ৰথমে জিটো আহি আছে, ইউ আহি আছে, এইচ আছে, এ আছে, বি চাওক ইয়াতে গুৱাহাটীৰ মাজত বি আখৰটো নাই, তো এইটো আমি নোৱাৰো। তো যিহেতু ইয়াতে আমি কৈছে গঠন কৰিব কোনটো পাৰো, তো চাওক ইয়াতে তাৰপিছত চি নম্বৰটো চাওক ইয়াতে জি আছে, ইয়াতেও জি আছে, আৰু ইয়াতে এইচ আই ডব্লিউ টি আই। তো চাওক ইয়াতে এইটো আমি গঠন কৰিব পাৰো। তো এই গুৱাহাটী শব্দৰ আমি এই শব্দটো আমি গঠন কৰিব পাৰো। তো এইটো ৰাইট হৈ যাব, অপশ্যন নম্বৰ চি। তো তাৰপিছত চাওক এইটো চাওক ইয়াতে দিয়া আছে জি, আৰু ইয়াতে চাওক অ, গুৱাহাটীৰ মাজত কোনো অ আখৰ নাই, তো এইটো আমি নোৱাৰো। তো এইটো আমি পাৰো, আৰু ইয়াতেও সুধিছে কোনটো আমি গঠন কৰিব পাৰো, তো এইটো চি নম্বৰটো ৰাইট হৈ যাব। তো তাৰপিছত নেক্সটটো চাওক। নেক্সটটো হ'ল চাওক ইয়াতে এইটো কোডিং ৰিকৰ্ডিঙৰ কোশ্চিন হয়, আৰু বহুতো ইম্পৰ্টেণ্ট কোশ্চিন হয়। তো চাওক কেনেকৈ উলিয়াব এনেধৰণৰ কোশ্চিন এক্সামত আহিলে। তো চাওক ইয়াতে দিয়া আছে ডি ইউ এল চি অনুপাত, ইয়াতে দিয়া আছে ই বি এম ডি। তো চাওক ইয়াতে ডি ইউ এল চিৰ পৰা ইয়াতে হৈ আছে ই বি এম ডি কেনেকৈ হৈ আছে সেইটো উলিয়াব। তাৰপিছত ইয়াতে দিয়া আছে এফ ডব্লিউ এন ই, তো ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো এনেধৰণৰ কুৱেশ্যন এক্সামত আহিলে কেনেকৈ উলিয়াব। তো চাওক ইয়াতে কুৱেশ্যনটো যদি অলপ ভালকৈ চাই ইয়াতে দেখা পাব। তো চাওক ইয়াতে তাৰমানে কি চলি আছে ইয়াতে। তো চাওক ইয়াতে ডিৰ পৰা ইয়াতে ই হৈ আছে, তাৰপিছত চাওক ইয়াতে ইউৰ পৰা ইয়াতে বি হৈ আছে, আৰু ইয়াতে এলৰ পৰা ইয়াতে এম হৈ আছে, আৰু ইয়াতে চিৰ পৰা ইয়াতে ডি হৈ আছে। তো চাওক ইয়াতে কেনেকৈ তাৰমানে হৈ আছে, এই নেক্সট আখৰটো ইয়াতে হৈ আছে, এইটো নেক্সট আখৰ যিটো সেইটো ইয়াতে হৈ আছে, আৰু ইয়াতে এলৰ নেক্সট আখৰটো হ'ল এইটো এম, এইটো হৈ আছে, আৰু ইয়াতে চাওক চিৰ যিটো নেক্সট আগৰ আখৰ সেইটো ইয়াতে হৈ আছে। তো আমি গম পাই গ'লো ইয়াতে কেনেকৈ তাৰমানে চলি আছে। তো সেইদৰে আমি এইটো কৰিম। তো চাওক ইয়াতে এফৰ আগৰ আখৰটো কি হৈ আছে, জি হৈ আছে। তাৰপিছত চাওক ইয়াতে ডব্লিউৰ আগৰ আখৰটো কি হৈ আছে, এক্স হৈ আছে। তো তাৰপিছত চাওক এনৰ আগৰ আখৰটো কি হৈ আছে, অ হৈ আছে। তাৰপিছত চাওক ইৰ আগৰ আখৰটো কি হৈ আছে, এফ হৈ আছে। তো চাওক ইয়াতে জি এক্স অ' এফ কোনটো অপশ্যনত দিয়া আছে, ইয়াতে চাওক অপশ্যন নম্বৰ এ দিয়া আছে। তো অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তো এক্সামত এনেধৰণৰ কুৱেশ্যন আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তো তাৰপিছত নেক্সটটো চাওক। নেক্সটটো হ'ল যদি 13 × 12 = 651 আৰু 41 × 23 448 হয়, তেন্তে 11 × 61 কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে এই দুটা কি কৰিলে 651টো হৈ আছে, তো সেইদৰে আমি ইয়াতে দিয়া আছে 11 × 61, তো ইয়াতে কি হ'ব সেইটো আমি উলিয়াম। তো চাওক ইয়াতে প্ৰথমে যদি আমি এই দুটাক পূৰণ কৰোঁ আমি কিমান পাই আছোঁ, আমি 13 × 12 কৰিলে কিমান পাই আছোঁ, আমি 156 পাই আছোঁ, আৰু ইয়াতে দিয়া আছে কিমান 651। তো তাৰমানে এইমতে ইয়াতে হোৱা নাই। তো চাওক ইয়াতে তাৰমানে কেনেকৈ তাৰমানে হৈ আছে, ইয়াতে
আমি যদি অলপ ভালকৈ চাওঁ ইয়াতে দেখা পাব। তো চাওক ইয়াতে কি কৰিছে, তাৰমানে এই 13ক কি কৰিছে উলুটাই লিখিছে এইদৰে 31 আৰু ইয়াতে কিমান আছে 12। তো 12ক যদি আমি উলুটাই কৰি দিওঁ তাৰমানে 21 হৈ যাব উলুটাই কৰি দিলে। তো এই দুইটাক যদি আকৌ আমি পূৰণ কৰি দিওঁ কিন্তু আমি এইটো কিন্তু আমি পাই আছোঁ। তো সেইদৰে চাওক ইয়াতেও যদি আমি এই দুইটাক যদি আমি এইদৰে যদি উলুটাই কৰি দিওঁ ইয়াতে 41 আছে। তো 41ক যদি আমি এইদৰে লিখোঁ 14 আৰু ইনটু ইয়াতে দিয়া আছে কিমান 23। তো 23ক কি কৰিছে উলুটাই দিছে, কিমান হৈ আছে উলুটাই দিলে 32। তো এই দুইটাক যদি আকৌ আমি পূৰণ কৰি দিওঁ আমি কিন্তু 448 আমি পাই আছোঁ। তো সেইদৰে আমি এইটো কৰিম। তো চোৱা ইয়াতে 11 যেহেতু উলুটাই দিলে 11 হৈ আছে 11 ইনটু ইয়াতে কিমান দিয়া আছে 61। তো 61ক উলুটাই দিলে কিমান হৈ আছে 16। তো এই দুইটাক পূৰণ কৰি দিলে কিমান হৈ আছে চাওক ইয়াতে এই দুইটাক পূৰণ কৰি দিলে 176 হ'ব। তো চাওক ইয়াতে 176 কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ ডি দিয়া আছে। তো অপশ্যন নম্বৰ ডি ৰাইট হৈ যাব। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।